কংগ্ৰেছৰ সকলো তথ্য মই জানো কংগ্ৰেছৰ বহুতৰে সৈতে এতিয়াও আছে মোৰ ভাল পোৱা কংগ্ৰেছৰ নিৰ্বাচনী কমিটি ইষ্টাৰ কমিটিৰ কোন সভাপতি হ'ব সদস্য হ'ব মোৰ হাতত সকলো তথ্য আছে আৰু এই বিস্ফোৰক মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীগৰাকীয়ে লগতে স্পষ্ট কৰি দিয়ে যে কংগ্ৰেছ এআইডিএফৰ গোপন বুজাবুজি হ'লে কেনেকৈ গল দিব লাগিব আৰু মিত্ৰতা নহ'লে কেনেকৈ গল দিব লাগিব আৰু মিত্ৰতা হ'লে কেনেকৈ গল দিব লাগিব সেই সন্দৰ্ভত বিজেপিৰ হাতত আছে তিনিটাকৈ সুপৰিকল্পিত প্লেন প্ৰথমতে তেওঁলোকে মিত্ৰতা হৈ লওক ৰাতিপুৱা যদি কোনোবাই কয় মিত্ৰতা হ'ব গধূলি কয় কোনোবাই মিত্ৰতা নহয় গতিকে প্ৰথম মিত্ৰতা হৈ লওক তাৰ পিছত আমি প্ৰতিক্ৰিয়া দিম কিন্তু এতিয়ালৈকে মিত্ৰতা হোৱাই নাই আমি কি তাৰ ওপৰত প্ৰতিক্ৰিয়া দিম কোনটো কৰিছে নেকি প্ৰি প্লেন আগতীয়াকৈ প্ৰি প্লেন মানে আপোনালোকে মিত্ৰতাটো যদি হয় মিত্ৰতা হ'লে তেওঁলোকক কেনেকৈ গ'ল দিব লাগিব আৰু মিত্ৰতা নহ'লে কেনেকৈ গ'ল দিব লাগিব সিক্ৰেট আণ্ডাৰষ্টেণ্ডিং হ'লে তেওঁলোকক কেনেকৈ গ'ল দিব লাগিব তিনিটা পৰিকল্পনাই আমাৰ হাতত ৰেডি আছে কিন্তু কোনটো ৰাস্তা দি চলিব লাগিব সেইটোতো আমি সিদ্ধান্ত ল'ব নোৱাৰোঁ যেতিয়া ইউডিএফ আৰু কংগ্ৰেছে সিদ্ধান্ত ল'ব তেতিয়া আমি আগবাঢ়িব পাৰিম কিন্তু মোৰ হাতত থকা খবৰ মতে তেওঁলোকে গোপন মিত্ৰতাৰ দিশত বেছিকৈ আগবাঢ়িছে য'ত 80%তকৈ বেছি মুছলিম সিট আছে তাত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিব 50ৰ পৰা 80 থকাৰ ভিতৰখিনিত তেওঁলোকে বুজাবুজি কৰিব 50তকৈ তলত থকাখিনি তেওঁলোকে গোপন বুজাবুজি কৰিব এই তিনিটা কেটেগৰী তেওঁলোকে কৰিছে তেনেকুৱা মোৰ হাতত খবৰ আছে গতিকে আমাৰ ৰেছপন্সটো তেনেকুৱাই হ'ব মানে আপোনালোকৰ আনুষ্ঠানিক মিত্ৰতা নহয় কংগ্ৰেছ তেওঁলোকে তিনিটা চৰণ কৰিছে বাগবৰ জনি আদিত মিত্ৰতা নহয় কাৰণ তাত মিত্ৰতা হ'লেওতো কোন জিকিব কংগ্ৰেছ বা ইউডিএফে কোনোবা জিকিব তাততো বিজেপি জিকাৰ সম্ভাৱনা নাই মই জানাত তেনেকুৱা সিটবিলাকত তেওঁলোকে মিত্ৰতা নকৰে কিন্তু বটদ্ৰৱা বা আন যিবিলাক সিটত মিত্ৰতা হ'লে বিজেপিৰ কষ্ট হ'ব সেই কেটেগৰীটো তেওঁলোকে আনুষ্ঠানিক বা অনানুষ্ঠানিক এটা মিত্ৰতা কৰিব এতিয়ালৈকে কংগ্ৰেছৰ ভিতৰৰ পৰা অহা খবৰ সেইটো কিন্তু তেওঁলোকৰ এতিয়া লিডাৰো কোন আছে কি নাই ঠিক হোৱা নাই লাহে লাহে তেওঁলোকৰ অহা সপ্তাহৰ ভিতৰত মই জনামতে তেওঁলোকৰ কেম্পেইন কমিটিৰ চেয়াৰমেন এজন দিব মেনিফেষ্টো কমিটিৰ এজন চেয়াৰমেন দিব কিবা এটা কোঅৰ্ডিনেশ্যন কমিটি কৰিব এনেকুৱা কিছু তেওঁলোকে যোৱা 2 দিনত পৰিকল্পনা কৰিছে মই ভাবোঁ সেইখিনি তেওঁলোকে কৰাৰ পিছত সিচুৱেশ্যনটো যি ধৰণে ডেভেলপ হয় সেই ধৰণে আমি ৰেছপন্স কৰিম কংগ্ৰেছৰ ডিচিশ্যনখিনি আপোনালোকে গম পোৱা নাই ময়ে কৈ আছোঁ দেখোন কংগ্ৰেছৰ মেনিফেষ্টো কমিটি কেম্পেইন কমিটি হ'ব প্ৰদ্যুৎ বৰদলৈক চেয়াৰমেন কৰিব এনেকুৱা তেওঁলোকে ভাবিছে এটা কমিটিত গৌৰৱ গগৈক চেয়াৰমেন কৰিব এটা কমিটিত প্ৰদ্যুৎ বৰদলৈক চেয়াৰমেন কৰিব এতিয়া গোটেইখিনি যদি কংগ্ৰেছৰ ডিচিশ্যনখিনি লাগে কালি মোৰ অফিচত আহিব মই কৈ দিম আৰে কিয় নাথাকিব 22 বছৰ তাতে আছোঁ কি কথা কয় এইটো যদি আজি যদি কংগ্ৰেছতে মোৰ মানুহ নাথাকিলে ক'ত থাকিব কংগ্ৰেছৰ পৰা আৰু আহিবলগীয়া নেতা নাই যদি বিজেপিৰ আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ কোনোবা আহে তেন্তে আহিব পাৰে কিন্তু টিকটৰ আশাত কোনো আহিব নালাগে বিজেপিলৈ এই কথাও স্পষ্ট কৰি দিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ লগতে দাবী কৰে তিতাবৰ আৰু মৰিয়নিত বিজেপি জিকিবই আনহাতে নাজিৰা সমষ্টিত কংগ্ৰেছৰ বিধায়ক দেৱব্ৰত শইকীয়া হৰাটো খাটাং উল্লেখযোগ্য যে অহা 18 জানুৱাৰীৰ পৰা নিৰ্বাচন পৰ্যন্ত সপ্তাহত দুটাকৈ সমষ্টিত চাইকেল ৰেলী কৰিব হিমন্ত বিশ্ব শৰ্মাই 18 জানুৱাৰীত ধেমাজি আৰু 19 জানুৱাৰীত বিহপুৰীয়াত চাইকেল ৰেলী কৰিব হিমন্ত বিশ্ব শৰ্মাই এতিয়াৰ কংগ্ৰেছৰ বিধায়ক যিকেইজন ৰখি গ'ল সেইকেইটা জেগাত আমাৰ কোনো তাত হাত নাই তাত এতিয়া আৰু তাতে কোন বাকী থাকি গ'ল যে কোনোবা বিধায়কক আমি আনিম এতিয়াও আনিব খুজিলে আমি চেয়াৰমেন আলীক আনিলে হ'ব আৰু তাততো বাকী কোনো নাই দেৱব্ৰত শইকীয়াটো হাৰিবই আপুনি ৰেকিবুদ্দিন আহমেদক আনি আমি কি কৰিম তেওঁৰ সমষ্টিটো গৈ আমি এতিয়া গৰৈমাৰীত আমি ভোট পালেহে হ'ব গতিকে এতিয়া আৰু আনিবলগীয়া মানুহ তাত বাকী নাই মানে ভালোবাসা থাকিলেও আনিব পৰাৰ মানুহ নাই সেইটো মানে হৈ গ'ল যিখিনিলৈকে আনাৰ দৰকাৰ আছিল আমি লৈ আহিলোঁ এতিয়া আৰু আমাৰ ইয়াতে MLA সকলৰ কাৰণে এক প্ৰকাৰ দুৱাৰ বন্ধ কাৰণ তেওঁলোকৰ সমষ্টিৰ পৰা আমি তেওঁলোকক টিকট দিব পৰা পৰ্যায়ত নাই
কিন্তু কোনোবা বিধায়কে যে নহয় দাদা মোক টিকট নালাগে বিজেপিৰ আদৰ্শত ভাল পাই মই যোগদান কৰিম সেইটো কেটেগৰী সদায় খোলা কিন্তু টিকেট দিম বুলি আনিব পৰা আমাৰ হাতত আৰু কোনো বিধায়ক নাই মিছা কথা কৈ লাভ নাই কাৰণ আমি আৰু গৈ পেলাই এতিয়া জনিয়াত আমি টিকট দিম বাগবৰত টিকট দিম সেইটোহে কংগ্ৰেছত বাকী আছে কংগ্ৰেছত চেম্পল কি বাকী আছে আৰুতো বেলেগ নাই